আৰক্ষীৰ অভিযানত উদ্ধাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা খুৰকি। হয়, হত্যাকাণ্ড সংঘটিত কৰি গোপনে নিজ বাসগৃহত লুকাই ৰাখিছিল অস্ত্ৰ। আৰু যোৱা কিছুদিন আগতে অভয়পুৰীত সংঘটিত হৈছিল এক মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। হয়, পৰকীয়া প্ৰেমৰ বাবে সংঘটিত কৰা হৈছিল এক হত্যাকাণ্ড। আৰু কৃষ্ণ মণ্ডল নামৰ এগৰাকী লোকক চোকা অস্ত্ৰৰে হানি খুচি কৰা হৈছিল হত্যা। আৰু হত্যাকাণ্ডক ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰী মধুমালা মজুমদাৰ আৰু বিশ্বজিৎ চৰকাৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহে। অবৈধ প্ৰেমৰ বাবে কৃষ্ণ মণ্ডলৰ পত্নী মধুমালা মজুমদাৰ আৰু তেওঁৰ অবৈধ প্ৰেমিক বৰপেটা ৰোড জাকলিপাৰৰ বিশ্বজিৎ চৰকাৰে পৰিকল্পিতভাৱে হত্যা কৰি ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। আজি অভয়পুৰী আৰক্ষীয়ে বৰপেটা ৰোড আৰক্ষীৰ সহযোগত এক অভিযান চলাই বিশ্বজিৎ চৰকাৰ বৰপেটা ৰোডৰ জাকলিপাৰৰ বাসগৃহৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা খুৰকি আৰু বিশ্বজিতে কাম কৰা বৰপেটা ৰোডত হেড ড্ৰাগছ এণ্ড চাৰ্জিকেল ডিষ্ট্ৰিবিউটৰ নামৰ দোকানৰ পৰা নগদ ৭২,০০০ টকা আৰু সোণৰ আ অলংকাৰ উদ্ধাৰ কৰে। হয়, যোৱা কিছুদিন আগতে অভয়পুৰীত সংঘটিত হৈছিল এক মানৱ সমাজক লজ্জানত কৰা ঘটনা। পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীয়ে অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল কৃষ্ণ মণ্ডল নামৰ এজন ব্যক্তিক। আমি তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম।